কিছুমান মানুহৰ নিম্ন মানসিকতাৰ চিন্তাধাৰাৰ বাবে এই লাং লগাই দিবলৈ বাধ্য হ'লোঁ বন্ধুসকল। আৰু কি কাৰণে লাং লগালোঁ, এই ডাংটো লগাই দিলোঁ, ইয়ালৈ যাবলৈ বাধা নিষেধ কৰি লাংটো লগালোঁ বা ডাং লগালোঁ, এইটো আপোনালোকক কম কথাটো। কিন্তু প্ৰথমে আপোনালোকে উত্তৰটো দিব যে এইটো ভাল কৰিলোঁ নে বেয়া কৰিলোঁ। লাং কিয় লগালোঁ ইয়াৰ এটা কাৰণ আছে, কিন্তু এই লাংডাল ইয়াত লগাই দিয়া হ'ল, এইটো কাৰণে লগোৱা হ'ল, ইয়াৰ মই উত্তৰটো বুজাই আছোঁ। আৰু এইটো ভাল কৰিলোঁ নে বেয়া কৰিলোঁ আপোনালোকে বুজাব বুলি আশা কৰিলোঁ। কিন্তু লাংডাল বেছি মজবুত নহয়। ইয়াত দেখিছে ন, এইটো ট্ৰেক্টৰৰ চিন। আমি কোনো গম নোপোৱাকৈ এইখিনি নতুন মাটি উঠোৱা হৈছিলে, মাটি পেলোৱা হৈছিলে, কোনো গম নোপোৱাকৈ ডাঙৰ ট্ৰেক্টৰ এইফালেদি লৈ গুচি গ'ল। আৰু এইফালেদি লৈ এই তাত ভিতৰত হাল বাবলৈ গুচি গ'ল। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে, কাৰোবাৰ পথাৰত যদি ট্ৰেক্টৰখন নমাবলৈ হয়, সেই পথাৰখিনি কেনেকুৱা, মাটিখিনি কেনেকুৱা, সেইখিনি চাই লোৱাটো ট্ৰেক্টৰ ড্ৰাইভাৰজনৰ অতিকৈ প্ৰয়োজনীয়, বা যিয়ে বাবলৈ নিছে তেওঁৰ দায়বদ্ধতাৰ ভিতৰত পৰে। আমাৰ বিশেষকৈ মাটিখিনি যোৱা বছৰো এনেকৈ ডাঙৰ ট্ৰেক্টৰ নিয়াৰ পাছত অত্যন্ত দ হৈ পৰিলে। দ হৈ পৰাৰ পাছত এইখিনি খেতি কৰিলেতো খেতি ভাল নহ'ল, সৰু ট্ৰেক্টৰটো নোসোমাই, ইমানেই দ হৈ গ'ল, সৰু ট্ৰেক্টৰো ভৰাব নোৱাৰে, হাল বাব নোৱাৰে, কোৰ মাৰি মাৰি খেতি কৰিব লগা হ'ল, আৰু ধানো উৎপাদন নহ'ল। আৰু এইবাৰো আমি গম নোপোৱাকৈ, গৃহস্থই গম নোপোৱাকৈ এইদৰে ট্ৰেক্টৰ নমাই দিয়াৰ ফলত ইয়াত এতিয়া আপুনি সোমাব নোৱাৰে। আঁঠু ওপৰলৈকে আপোনাৰ ভৰি সোমাই যাব, আচলতে আপোনাৰ আঁঠু ওপৰলৈকে একঁকাল পানী আৰু দ গাঁত হৈ গ'ল। চকাৰ চিনটো দেখিছে নহয়, এইদৰে ডাঙৰ ট্ৰেক্টৰৰ চকাৰ চিন এনেকৈ হৈ গ'ল। আৰু এইটো কাৰণে যাতে আৰু কোনো ডাঙৰ ট্ৰেক্টৰ নোসোমাওক, সেইটো কাৰণে এইখন লগাই দিয়া হ'ল, লাং লগাই দিয়া হ'ল। কিন্তু এতিয়া লাং লগোৱাটো ভাল হ'ল নে বেয়া হ'ল আপোনালোকে কওকচোন। মই বিগত আগতেও যি হৈছিলে তেতিয়া মই আপোনালোকক কৈছিলোঁ, বহুজনে কৈছিলে যে ট্ৰেক্টৰ নিদিব নেকি। হয়, ট্ৰেক্টৰ নিনিব নেকি, ট্ৰেক্টৰ নিবলৈও ৰাস্তা লাগে। কিন্তু এই ক্ষেত্ৰত তেওঁলোকে চাব লাগে কোনফালে নিলে সুবিধা হয়, কোনফালে নিলে অসুবিধা হয়। দ মাটিত যদি ডাঙৰ ট্ৰেক্টৰ লৈ যোৱা হয়, তেনেহ'লে মাটিখিনি আৰু দ হৈ যায়, তেতিয়া বহু বেছি কষ্ট হয়। আৰু কোনো এখন সৰু ট্ৰেক্টৰে হাল বাবলৈও তেওঁলোকে ইচ্ছা প্ৰকাশ নকৰে, তেতিয়া খেতিয়কজনৰ কিমান কষ্ট হয় এইটো আপোনালোকে বুজি পাইছে। এইটো চাওকচোন, এই কিমান ডাঙৰ এটা লিক বহাই থৈ গুচি গ'ল। আৰু এইবোৰ কিছুমান দুষ্কৃতিকাৰী বুলিয়ে ক'ব লাগিব। তেওঁলোকে আচলতে এইটো কৰোঁ বুলি কৰে, আৰু তেওঁলোকৰ এইটো চিন্তা নাথাকে বা এইটো নাভাবে যে পাছত যে এই মাটিখিনিৰ মালিকৰ কিমান কষ্ট হয়। আৰু এইখিনি নতুনকৈ মাটি উঠোৱা হৈছিলে, আৰু এনেকুৱা স্থলত যদি ডাঙৰ ট্ৰেক্টৰ নমাই দিয়া হয়, তাতে এনেই দ, আপোনালোকে মাটিখিনি দেখিছে ইমান দ, আৰু এতিয়া সৰু ট্ৰেক্টৰটো লগাব পৰা নাযাব, এইবাৰো খেতি কৰিবলৈ যথেষ্ট সমস্যা হ'ব। সেয়েহে আপোনালোকৰ যদি ৰাস্তা কিনাৰত মাটি আছে, তেনেহ'লে এনেধৰণৰ যদি দ হয়, যদি এনেকুৱা সমস্যাৰ সন্মুখীন হৈছে, তেনেহ'লে আপোনালোকে এই লাংডাল লগাব পাৰে, এনেকৈ বাঁহ পুতি দিব পাৰে। মোৰ লাংডাল একেবাৰে সৰু হৈছে, তথাপিও ৰাইজে বুজি পাওক বুলি লগাবলৈ চেষ্টা কৰিছোঁ। আৰু ইয়াৰ পাছতো যদি তেওঁলোকে বুজি নাপায়, তেনেহ'লে তেওঁলোকক মূৰ্খৰ লগতে তুলনা কৰিব লাগিব। কিন্তু এই কামটো ভাল কৰিলে নে বেয়া কৰিলে, সেইটো আপোনালোকে মোক জনাব, কমেণ্ট ছেকশ্যনত জনাব বুলি আশা কৰিলোঁ। কাৰণ বৰ্তমান সময়ত খেতিৰ সময়, আপোনাৰ মাটিডৰা যদি অত্যাধিক দ হৈ যায়, তেতিয়া সৰু পাৱাৰ টিলাৰে কেতিয়াও হাল বাব নোৱাৰে। আৰু পাৱাৰ টিলাৰে হাল বাব নোৱাৰিলে আপোনাৰ কোৰ মাৰি মাৰি কিমান কষ্ট হয়, সেইটো আপুনি বুজি পাইছে। আৰু এতিয়া গৰুৱে হাল বাবলৈ গৰু পোৱা নাযায়। এনেধৰণৰ এটা পৰিৱেশৰ কিছুমান ডাঙৰ ট্ৰেক্টৰ লৈ অহা মানুহে সূচনা কৰে, তেওঁলোকৰ চিন্তাধাৰাৰ অভাৱ, তেওঁলোকে এইটো নাচায়, যাৰ তাৰে। আৰু দেখিছে এইবোৰ পথাৰৰ আলি দিবলৈ কিমান কষ্ট হয়, কিন্তু এইবোৰ নাচায়, আলি ভাঙি মেলি লৈ গুচি যায়, পাছত কিন্তু ঠিক কৰি থৈ নাযায়। হয় বোলে পঠাই দি নিছে, তাৰপাছত আকৌ ঠিক কৰি দিছে, তেতিয়া একো নাই, কিন্তু ঠিক কৰিও নিনিয়ে, আনৰ মাটি নষ্ট কৰি নিয়ে। সেইসকলৰ মানসিকতাক লৈ আপোনালোকে কি ক'ব, এবাৰ কমেণ্ট ছেকশ্যনত জনাব বুলি আশা কৰিলোঁ। ধন্যবাদ।